নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় জানিব পাৰিছে যে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ইউনিফাইড পেঞ্চন ব্যৱস্থা অহা 1 এপ্ৰিলৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত কাৰ্যকৰীকৰণৰ বাবে পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি চমুকৈ PFRDA প্ৰয়োজনীয় ব্যৱস্থা হাতত লৈছে। এই সম্পৰ্কত কিছু গুৰুত্বপূৰ্ণ তথ্য আপোনালোকক জনোৱাৰ অৰ্থে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে এনেধৰণৰ ইনফৰমেশ্যন পাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অহা 1 এপ্ৰিলৰ পৰা ইউনিফাইড পেঞ্চন স্কিম ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে PFRDA কৰ্মচাৰীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ লগতে 4খন বিশেষ ফৰ্মৰ ড্ৰাফ্ট প্ৰকাশ কৰি উলিয়াইছে। যোগ্য কৰ্মচাৰীসকলে নিজৰ যোগ্যতা আৰু ইচ্ছা অনুসৰি এই ফৰ্মসমূহ পূৰ্ণ কৰি বিভাগীয় কৰ্তৃপক্ষক জমা দিব লাগিব। তাৰ পাছত সেই অনুসৰি ঊৰ্ধ্বতম কৰ্তৃপক্ষই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। ইতিমধ্যে প্ৰকাশিত ফৰ্ম A1, ফৰ্ম A2, ফৰ্ম B1, ফৰ্ম B2 নামৰ এই ড্ৰাফ্ট ফৰ্ম 4খন ব্যক্তিভেদে বেলেগ বেলেগকৈ পূৰ্ণ কৰিব লাগিব। যিসকল ভাৰত চৰকাৰৰ কৰ্মচাৰী 2025 চনৰ 1 এপ্ৰিল বা তাৰ পাছত চাকৰিত যোগদান কৰিছে সেইসকল কৰ্মচাৰীয়ে ইউনিফাইড পেঞ্চন স্কিমৰ অধীনলৈ যাবৰ বাবে ফৰ্ম A1খন পূৰ্ণ কৰি সংশ্লিষ্ট কৰ্তৃপক্ষক জমা দিব লাগিব। তেনেদৰে বৰ্তমান NPSৰ অধীনত চাকৰি কৰি থকা কৰ্মচাৰীসকলে যদি EPS ব্যৱস্থাৰ অধীনলৈ যাব বিচাৰে তেন্তে A2 ফৰ্মখন পূৰ্ণ কৰিব লাগিব। আনহাতে 2025 চনৰ 31 মাৰ্চৰ আগতে NPS ব্যৱস্থাৰ অধীনত অৱসৰ গ্ৰহণ কৰি পেঞ্চন লাভ কৰি থকা কৰ্মচাৰীসকলে ইউনিফাইড পেঞ্চন স্কিমলৈ প্ৰত্যাৱৰ্তনৰ বাবে B1 ফৰ্মখন পূৰ্ণ কৰাৰ লগতে যিসকল কৰ্মচাৰীৰ ইতিমধ্যে মৃত্যু ঘটিছে সেইসকল কৰ্মচাৰীৰ পত্নীয়ে ইউনিফাইড পেঞ্চন স্কিম ব্যৱস্থাৰ অধীনলৈ যাবৰ বাবে B2 ফৰ্মখন পূৰ্ণ কৰি বিভাগীয় কৰ্তৃপক্ষৰ হাতত জমা দিব লাগিব। ফৰ্মৰ ড্ৰাফ্ট 4খন আপোনালোকৰ জ্ঞাতাৰ্থে ইয়াত প্ৰদৰ্শন কৰা হ'ল। এইখন হৈছে ফৰ্ম A1 2025 চনৰ 1 এপ্ৰিলৰ পাছত চাকৰিত যোগদান কৰা কৰ্মচাৰীসকলৰ বাবে প্ৰযোজ্য হ'ব। এইখন হ'ল ফৰ্ম A2 বৰ্তমান NPSৰ অধীনত চাকৰি কৰি থকা কৰ্মচাৰীয়ে ইউনিফাইড পেঞ্চন স্কিমৰ অধীনলৈ যাবৰ বাবে এই ফৰ্মখন পূৰ্ণ কৰিব লাগিব। এইখন হ'ল ফৰ্ম B1 যিসকল কৰ্মচাৰী 2025 চনৰ 31 মাৰ্চৰ আগত অৱসৰ গ্ৰহণ কৰিছে সেইসকলৰ বাবে এইখন প্ৰযোজ্য হ'ব। আনহাতে এইখন হৈছে ফৰ্ম B2 যিসকল কৰ্মচাৰীৰ ইতিমধ্যে মৃত্যু ঘটিছে সেইসকল কৰ্মচাৰীৰ পত্নীয়ে ইউনিফাইড পেঞ্চন ব্যৱস্থা বাছি লোৱাৰ বাবে এই ফৰ্মখন পূৰ্ণ কৰিব লাগিব। অৱশ্যে এইকেইখন ফৰ্মৰ ড্ৰাফ্টহে PFRDA প্ৰকাশ কৰি বিভিন্নজনৰ পৰা মতামত বিচাৰিছে। প্ৰয়োজন সাপেক্ষে সময়ত নীতি নিয়মৰ লগতে ড্ৰাফ্টকেইখনৰ কিছু সাল সলনি হ'ব পাৰে। আনহাতে অসমৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত অসম চৰকাৰে ইউনিফাইড পেঞ্চন স্কিম সম্পৰ্কে এতিয়ালৈ বিশদ জাননী প্ৰকাশ কৰা নাই। অসম চৰকাৰে কেনেধৰণৰ জাননী প্ৰকাশ কৰে সেইমতে অসম চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ধন্যবাদ।